বদৰুদ্দিন আজমলৰ নিৰ্দেশত উজনি অসমলৈ ৰাওনা হোজাই হাম হস্পিটেলৰ বিশাল চিকিৎসকৰ দল লগত প্ৰায় 50 লাখ টকাৰ ঔষধ উজনি অসমৰ বানপীড়িত ৰাইজৰ বাবে আহিল এক আশাৰ খবৰ দুৰ্যোগৰ এই কঠিন সময়ত পুনৰ এবাৰ মানৱ সেৱাৰ হাত আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে তেওঁৰ তত্ত্বাৱধানত হোজাই হাম হস্পিটেলৰ এক বিশাল চিকিৎসকৰ দল এবাৰ উজনি অসমলৈ ৰাওনা হৈছে দলটোৱে লগত লৈ গৈছে প্ৰায় 50 লাখ টকাৰ ঔষধ যাতে বানৰ ফলত অসুস্থ হৈ পৰা লোকসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় ঔষধ লাভ কৰিব পাৰে এই চিকিৎসা অভিযানৰ মূল লক্ষ্য হৈছে বানপীড়িত অঞ্চলসমূহত উপস্থিত হৈ দৰিদ্ৰ আৰু অসহায় লোকসকলৰ স্বাস্থ্য সেৱা নিশ্চিত কৰা চিকিৎসকসকলে ৰোগীৰ পৰীক্ষা প্ৰাথমিক চিকিৎসা প্ৰয়োজন অনুসৰি ঔষধ বিতৰণ আৰু স্বাস্থ্য পৰামৰ্শ আগবঢ়াব উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মৌলানা বদৰুদ্দিন আজমলে বানপীড়িত লোকসকলক সহায়ৰ বাবে প্ৰায় 3 কোটি টকাৰ সাহায্য আগবঢ়ায়